ডামপুৰ ঈদগাহ ময়দানত ঈদ উল ফিতৰৰ নামাজ আজি পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত ডামপুৰ ঈদগাহ ময়দানত অতি শৃংখলাবদ্ধ আৰু ধৰ্মীয় পৰিৱেশত ঈদৰ নামাজ অনুষ্ঠিত হয়। পুৱা 8:30 বজাত ডামপুৰবাসী ৰাইজ ঈদগাহত সমবেত হয় আৰু একেলগে নামাজ আদায় কৰে। উক্ত ঈদৰ নামাজত ইমামতি কৰে গোলাঘাটৰ প্ৰখ্যাত ধৰ্মীয় পণ্ডিত মুফতি আলিমুদ্দিন কাছিমিয়ে। তেওঁৰ ইমামতিত অনুষ্ঠিত এই নামাজত প্ৰায় 15,000 লোকে অংশগ্ৰহণ কৰে। শ্ৰীদৃশ্যই একতা আৰু ভাতৃত্ববোধৰ এক অনন্য নিদৰ্শন দাঙি ধৰে। নামাজৰ পাছতে বিশ্ব শান্তি আৰু দেশৰ উন্নতি আৰু সকলোৰে মংগল কামনা কৰি আল্লাহৰ ওচৰত সমূহীয়া দোৱা কৰা দেখা যায়। লগতে ডামপুৰ ঈদগাহ ময়দান পৰিচালনা সমিতিৰ তৰফৰ পৰা সকলো ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ ঈদৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। ইনশাআল্লাহ আমি আজি পবিত্ৰ মাহে ৰমজানৰ 30টা ৰোজা ৰখাৰ পিছত ঈদ উল ফিতৰৰ নমাজ আদায় কৰিলোঁ সমূহীয়া হিচাপে ডামপুৰবাসী ৰাইজে। লগতে আমি সমূহ ৰাইজে একত্ৰিত হৈ আমি দোৱা কৰিছোঁ আমাৰ কাৰণে, লগতে আমাৰ বিশ্ববাসীৰ কাৰণে দোৱা কৰিছোঁ আৰু লগতে অসমৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰে ভাতৃত্ব বজাই সকলোৰে কাৰণে আমি দোৱা কৰিছোঁ। পোনপ্ৰথমে মই আপোনালোকৰ চেনেলক ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছতে আমি ডামপুৰবাসী ৰাইজ একত্ৰিত হৈ পবিত্ৰ ঈদ উল ফিতৰৰ 2 ৰাকাত নামাজ আমি আদায় কৰিলোঁ। লগতে আমি এমাহ ৰোজাৰ অন্তত আজি আমাৰ খুচিৰ দিন। আমি প্ৰত্যেক ভাই হিচাপে আমি প্ৰত্যেকে মিলামিলি কৰিছোঁ আৰু আমি এই ডামপুৰ ঈদগাহ ময়দানৰ তৰফৰ পৰা অসমবাসী তথা ভাৰতবাসীলৈ আমি দোৱা কৰিছোঁ যাতে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰে যাতে আল্লাহ পাক ৰব্বুল ইজ্জতে মিলি চলাৰ কাৰণে গাইবী মদত কৰে, সহায় কৰে, তাৰ কাৰণে আমি দোৱা কৰিছোঁ। আমাৰ আজি ঈদগাহৰ পবিত্ৰ নমাজৰ ইমামতি কৰিছে মুফতি আলিমুদ্দিন কাছিমি ডাঙৰীয়া, তেখেতৰ ঘৰ গোলাঘাটত। আমাৰ ইয়াতে আচলতে ডামপুৰত মোটামুটি 28টা 29টা মহল্লা আছে, জামাত অৰ্থাৎ মছজিদ আছে। প্ৰত্যেক মহল্লাৰ পৰা মানে যিখিনি ডেকা ল'ৰা বা সৰু ল'ৰা সেইখিনি আমাৰ ঈদগাহ ময়দানত নমাজৰ কাৰণে আহে প্ৰতি বছৰে, আৰু যিখিনি বয়োবৃদ্ধ বয়সস্থ মানুহ তেখেতসকলে মছজিদত এটা জামাত কৰে। হয়তো তেখেতসকলেও যদি ইয়াত আহিলে হয় তেতিয়াহ'লে আমাৰ সমাগমটো অলপ বেছি হ'লে, তথাপিতো 15,000ৰ কম নহয় নমাজী ব্যক্তি। শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্যৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।